নমস্কাৰ ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ যিখন গণিতৰ কিতাপ আছে বা গণিতৰ যিটো ছাবজেক্ট আছে তাত কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব, কেইটা MCQ আহিব বা কেইটা লং কুৱেশ্যন তোমালোকৰ আহিব, গোটেইখিনি মই আলোচনা কৰিম। তো তোমালোকে প্ৰত্যেকটো চেপ্টাৰ ৱাইজ চাই যাবা, চিলেবাছখন উলিয়াই লৈ কিনে ধুনীয়াকৈ লিখি যাবা আৰু ভিডিঅ'টো একদম শেষলৈ চাবা। এতিয়া তোমালোকৰ প্ৰথম যিটো চেপ্টাৰ আছে বা প্ৰথম যিটো পুনৰালোচনা ৰিভিজন যিটো চেপ্টাৰ আছে, সেই ৰিভিজন চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব ইয়াতে টোটেল তোমালোকৰ 6 নম্বৰ আহিব। আৰু এই 6 নম্বৰৰ ভিতৰত 4 নম্বৰ থাকিব তোমালোকৰ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া থাকিব এটা। সেই 4 নম্বৰ 1 নম্বৰীয়া যি 4টা আছে সেই 4টাৰ পৰা তোমালোকৰ হয়তো MCQ আহিব পাৰে দুটা বা শৰ্ট কুৱেশ্যন দুটা আহিব পাৰে। মুঠতে গোটেইকেইটা কি হ'ব 1 নম্বৰীয়া কুৱেশ্যন হ'ব তোমালোকৰ ইয়াতে 4 নম্বৰ আৰু 2 নম্বৰীয়া কুৱেশ্যন এটা থাকিব পাৰে। নেক্সট যিটো প্ৰথম চেপ্টাৰ তোমালোকৰ বাস্তৱ সংখ্যা ৰিয়েল নম্বৰ যিটো চেপ্টাৰ আছে তাৰ পৰা কিমান নম্বৰ আহিব তোমালোকৰ মুঠ 5 নম্বৰ আহিব। আৰু সেই 5 নম্বৰটো কি আহিব MCQ আহিব পাৰে তিনিটা, মানে 1 নম্বৰীয়া তিনিটা কুৱেশ্যন আহিব আৰু 2 নম্বৰীয়া কুৱেশ্যন কি থাকিব এটা থাকিব। মনত ৰাখিবা MCQ কেইটা আহিব আমাৰ তিনিটা, বা MCQ হওক বা শৰ্ট কুৱেশ্যন হওক 1 নম্বৰীয়া কুৱেশ্যন আমাৰ তিনিটা থাকিব আৰু তোমালোকৰ যিটো 2 নম্বৰীয়া কুৱেশ্যন আছে 2 নম্বৰীয়া কুৱেশ্যন কিমান থাকিব এটা থাকিব। তো নেক্সট 3 নম্বৰ যিটো চেপ্টাৰ আছে বহুপদ এলজেব্ৰা যিটো পাৰ্ট অফ বহুপদ চেপ্টাৰ আছে পলিনমিয়েল, সেই পলিনমিয়েল চেপ্টাৰটোৰ পৰা তোমালোকৰ কি আহিব ইয়াতে মুঠ নম্বৰ থাকিব তোমালোকৰ ইয়াতে 8 নম্বৰ। চেপ্টাৰ 2ৰ পৰা মুঠ নম্বৰ কিমান থাকিব 8 নম্বৰ। তাত তোমালোকৰ MCQ থাকিব কেইটা বা 1 নম্বৰীয়া কুৱেশ্যন কেইটা থাকিব 4টা থাকিব। তাৰ পিছত 4 নম্বৰীয়া কুৱেশ্যন ইয়াতে এটা থাকিব। MCQ 4টা থাকিব আৰু 4 নম্বৰীয়া কুৱেশ্যন কি থাকিব এটা। মুঠতে টোটেল কিমান নম্বৰ হৈ গ'ল 8 নম্বৰ। নেক্সট তোমালোকৰ 3 নম্বৰ চেপ্টাৰ আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বা দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ 3 নম্বৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ। সেই চেপ্টাৰটোৰ পৰা তোমালোকৰ মুঠ থাকিব কিমান নম্বৰ 7 নম্বৰ, য'ত তোমালোকৰ MCQ বা 1 নম্বৰীয়া কুৱেশ্যন থাকিব কেইটা 4টা থাকিব আৰু শৰ্ট কুৱেশ্যন মানে তোমালোকৰ 3 নম্বৰীয়া কুৱেশ্যন থাকিব কেইটা এটা। 3 নম্বৰীয়া এটা আৰু MCQ বা 1 নম্বৰীয়া কুৱেশ্যন 4টা। মুঠতে টোটেল কিমান হ'লগৈ 4 3 7 নম্বৰ। নেক্সট তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যন যি 4 নম্বৰ চেপ্টাৰ আছে কোৱাড্ৰেটিক ইকুৱেশ্যন, এই কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ পৰা মুঠ কিমান নম্বৰ আহিব 6 নম্বৰ আহিব, য'ত তোমালোকৰ 1 নম্বৰীয়া অৰ্থাৎ MCQ কেইটা থাকিব তিনিটা আৰু 3 নম্বৰীয়া কুৱেশ্যন কি থাকিব এটা থাকিব। আকৌ কৈ দিছো মই কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ পৰা কিমান আহিব বা দ্বিঘাত সমীকৰণ যিটো 4 নম্বৰ চেপ্টাৰ আছিলে তাৰ পৰা মুঠ নম্বৰ আহিব তোমালোকৰ 6 নম্বৰ, আৰু য'ত তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যন থাকিব তিনিটা আৰু 3 নম্বৰীয়া কুৱেশ্যন থাকিব কেইটা এটা। নেক্সট 5 নম্বৰ যিটো সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেশ্যন আছে, সেই এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ পৰা তোমালোকৰ মুঠ নম্বৰ থাকিব 6 নম্বৰ, য'ত তোমালোকৰ MCQ বা 1 নম্বৰীয়া কুৱেশ্যন থাকিব তিনিটা আৰু লং কুৱেশ্যন বা 3 নম্বৰীয়া কুৱেশ্যন থাকিব কেইটা এটা থাকিব। তো MCQ তিনিটা 3 নম্বৰ আৰু 3 নম্বৰীয়া কুৱেশ্যন এটা, মুঠতে কিমান নম্বৰ হ'ব 6 নম্বৰ আহিব। নেক্সট যিটো জিঅ'মেট্ৰিৰ 6 নম্বৰ চেপ্টাৰ আছে ত্ৰিভুজ নম্বৰ চেপ্টাৰটো, সেই ত্ৰিভুজ চেপ্টাৰটোৰ পৰা তোমালোকৰ কি আহিব ইয়াতে থাকিব তোমালোকৰ মুঠ নম্বৰ 6 নম্বৰ থাকিব। তাত 1 নম্বৰীয়া থাকিব তোমালোকৰ তিনিটা আৰু 3 নম্বৰীয়া থাকিব কেইটা এটা। 1 নম্বৰীয়া কুৱেশ্যন তিনিটা থাকিব আৰু 3 নম্বৰীয়া কুৱেশ্যন কি থাকিব এটা থাকিব। নেক্সট 7 নম্বৰ যিটো চেপ্টাৰ আছে 7 নম্বৰ চেপ্টাৰটোৰ নাম কি স্থানাংক জ্যামিতি যিটো কোঅৰ্ডিনেট জ্যামিতি, সেই কোঅৰ্ডিনেট জ্যামিতিৰ পৰা তোমালোকৰ নম্বৰ থাকিব মুঠ 7 নম্বৰ। আৰু এই 7 নম্বৰটো কি আহিব যে MCQ আহিব ইয়াতে তিনিটা 1 নম্বৰীয়া তিনিটা আৰু MCQ থাকিব 4টা আৰু তোমালোকৰ যিটো লং কুৱেশ্যন থাকিব 3 নম্বৰীয়া কুৱেশ্যন তাৰ এটা থাকিব। অৰ্থাৎ 4 3 কিমান 7 নম্বৰ হৈ গ'ল। MCQ 4টা আৰু 3 নম্বৰীয়া কুৱেশ্যন এটা। নেক্সট 8 নম্বৰ চেপ্টাৰটো ত্ৰিকোণমিতি যিটো চেপ্টাৰ দিয়া আছে ত্ৰিকোণমিতি পৰিচয়, তাৰ পৰা তোমালোকৰ থাকিব মুঠ নম্বৰ 7 নম্বৰ, য'ত তোমালোকৰ MCQ থাকিব তিনিটা, 2 নম্বৰীয়া কুৱেশ্যন থাকিব এটা আৰু 2 নম্বৰীয়া কুৱেশ্যন থাকিব দুটা, MCQ থাকিব তিনিটা। 2 নম্বৰীয়া কুৱেশ্যন দুটাত 4 নম্বৰ আৰু MCQ তিনিটাত 3 নম্বৰ। তো 4 3 কিমান হ'ল 7 নম্বৰ। নেক্সট 9 নম্বৰ যিটো চেপ্টাৰ আছে সেইটোৰ পৰা তোমালোকৰ প্ৰশ্ন নাহে যিহেতু পৰীক্ষাত। তো 10 নম্বৰটো চোৱা বৃত্ত নম্বৰ চেপ্টাৰ আছে, সেই বৃত্ত নম্বৰ চেপ্টাৰটো যিটো চাৰ্কল চেপ্টাৰ 10 তাৰ পৰা আহিব তোমালোকৰ কিমান MCQ থাকিব তোমালোকৰ তিনিটা আৰু 3 নম্বৰীয়া কুৱেশ্যন থাকিব এটা। তো মুঠ কিমান নম্বৰ থাকিব টোটেল 6 নম্বৰ থাকিব। MCQ তিনিটা আৰু 3 নম্বৰীয়া কুৱেশ্যন এটা থাকিব। তো টোটেল 6 নম্বৰ। তাৰপিছত 11 নম্বৰ যিটো কনষ্ট্ৰাকশ্যন আছে সেই কনষ্ট্ৰাকশ্যনৰ পৰা তোমালোকৰ 4 নম্বৰে আহিব আৰু সেই 4 নম্বৰটো অংকন কৰা আছে যিটো স্কিলৰ ওপৰত। তো এটাই কুৱেশ্যন থাকিব 4 নম্বৰীয়া কুৱেশ্যন 11 নম্বৰ চেপ্টাৰটোৰ পৰা। নেক্সট 12 নম্বৰ চেপ্টাৰটো কি আছে আমাৰ বৃত্ত সম্বন্ধীয় কালি এৰিয়া ৰিলেটেড টু চাৰ্কল, যিটো 12 নম্বৰ চেপ্টাৰ আছে তাৰ পৰা তোমালোকৰ কিমান নম্বৰ থাকিব টোটেল থাকিব 6 নম্বৰ। তাত তোমালোকৰ 3 নম্বৰীয়া কুৱেশ্যন এটা থাকিব আৰু বাকী তিনিটা MCQ থাকিব বা 1 নম্বৰীয়া কুৱেশ্যন থাকিব। নেক্সট 13 নম্বৰ চেপ্টাৰটো চোৱা পৃষ্ঠকালি আৰু আয়তন, সেই পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰটোৰ পৰা তোমালোকৰ কি আহিব তাত মুঠ থাকিব তোমালোকৰ 6 নম্বৰ। 6 নম্বৰত তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যন থাকিব তিনিটা আৰু 3 নম্বৰীয়া কুৱেশ্যন থাকিব এটা। 1 নম্বৰীয়া কুৱেশ্যন তিনিটা মানে MCQ তিনিটা আৰু 3 নম্বৰীয়া কুৱেশ্যন এটা 6 নম্বৰ টোটেল।
নেক্সট 8 নম্বৰ যেটো সৰি 14 নম্বৰ যেটো চেপ্টাৰ আছে তোমালোকৰ ষ্টেটিষ্টিক্স বা পৰিসংখ্যা এই পৰিসংখ্যাৰ পৰা কিমান নম্বৰ আহিব পৰিসংখ্যাৰ পৰা তোমালোকৰ আহিব 5 নম্বৰ তো সেই 5 নম্বৰৰ কি থাকিব তোমালোকৰ এমসিকিউ থাকিব দুটা আৰু 3 নম্বৰৰ কুৱেশ্যন এটা এমসিকিউ দুটা আৰু 3 নম্বৰৰ কুৱেশ্যন এটা মুঠ 5 নম্বৰ নেক্সট 15 নম্বৰ যেটো লাষ্ট চেপ্টাৰ আছে প্ৰবাবিলিটি বা সম্ভাৱিতা সেই সম্ভাৱিতাৰ পৰা তোমালোকৰ মুঠ নম্বৰ থাকিব 5 নম্বৰ ইয়াতেও তোমালোকৰ এমসিকিউ থাকিব এটা তিনিটা এমসিকিউ থাকিব আৰু 2 নম্বৰৰ কুৱেশ্যন থাকিব কেইটা এটা টোটাল আমাৰ 5টা তো তোমালোকে যদি এনেকে মাৰ্কখিনি হিচাপত ভাবি ভগাই লৈ কিনে পঢ়া ধুনীয়াকৈ প্ৰিপাৰেচন কৰি যোৱা এক্সামৰ কাৰণে ভাল নম্বৰ আহিব পাৰে তোমালোকৰ আৰু তাৰ কাৰণে সুবিধা হয় প্ৰিপাৰেচন কৰিবৰ কাৰণে আৰু সেবাই যিহেতু এখন নতুনকৈ আপডেট কৰা নাই 2023 চনতে যিখন দিছিলে ব্লুপ্ৰিন্ট সেইখনে দিয়া আছে গতিকে সেইখনৰ মতে আহিব কোৱেশ্যন আনসাৰখিনি যিখিনি কোৱেশ্যন সেট পেটাৰ্ন সেট কৰিব তো গতিকে তোমাৰ 2023 যিখন ব্লুপ্ৰিন্ট আছে মই সেই ব্লুপ্ৰিন্টখনৰ পৰা এইখিনি ধুনীয়াকৈ কৈ দিছো তোমালোকক তো প্ৰিপাৰেচন কৰা আৰু এক্সামৰ ভাল ৰিজাল্ট কৰা তো সকলোৰে শুভেচ্ছা থাকিল ধন্যবাদ